ছাত্ৰছাত্ৰীসকল তোমালোক ক্লাছ 9 ছ'চিয়েল সায়েন্সৰ যেটো ইতিহাসৰ পাঠ নম্বৰ 1 ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন এই পাঠটোৰ কুৱেশ্যন আনসাৰ সম্পূৰ্ণ মই আলোচনা কৰিম লগতে দুটা কিতাপৰ ভিতৰৰ কুৱেশ্যন আলোচনা কৰিম তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা ছাত্ৰছাত্ৰীসকল প্ৰথম যেটো আছে অতি চমু বা অতি চমু উত্তৰ অনুশীলনীৰ প্ৰথম প্ৰশ্ন হৈছে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল ইয়াৰ উত্তৰটো এনেকৈ লিখিবা তোমালোকে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা তেওঁ 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত পোনপ্ৰথমে উপস্থিত হৈছিল নেক্সট 2 নম্বৰ প্ৰশ্নটো হৈছে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাবিকজন কোন আছিল বা ইংৰাজ নাবিকজন কোন আছিল জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন হ'ল ফ্ৰান্সিছ ড্ৰেক ভাৰত ভূমিত 3 নম্বৰ ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল ভাৰত ভূমিত পোনপ্ৰথমে জন মিলডেন হল নামৰ ইংৰাজ নাবিক এজনে 1599 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা অনুমতি পত্ৰ লৈ প্ৰৱেশ কৰিছিল ছাত্ৰছাত্ৰীসকল তোমালোকক সম্পূৰ্ণ নোটছ বিলাক আমাৰ গ্ৰুপত দিয়া আছে তোমালোকৰ অৱগত কাৰণে জনাই থওঁ যিসকল নতুনকৈ ভিডিঅ' চাই আছে আমাৰ এটা অনলাইন টিউচন হৈ আছে য'ত মাত্ৰ 99 টকাতে মেথছ ছ'চিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ পঢ়িব পাৰিবা লাইভ ক্লাছৰ জৰিয়তে হ'ব তোমালোকে সপ্তাহত 5 দিনকৈ ক্লাছ হয় আৰু তোমালোকৰ সম্পূৰ্ণ কোৰ্সটো ক্লিয়াৰ কৰা হ'ব ছাত্ৰছাত্ৰীসকল যদি কোনোবাই ল'ব বিচাৰে ঘৰতে বহি ক্লাছ বিলাক কৰিব পাৰে ক্লাছ বিলাক সন্ধিয়া হয় আৰু ক্লাছ বিলাক 6 7 8 9 10 হয় কোনো ছাত্ৰছাত্ৰীয়ে জয়েন হ'ব বিচাৰে যেটো নম্বৰ আছে হোৱাটসএপ এই নম্বৰটো এসএমএস কৰি তোমালোকে জয়েন হ'ব পাৰিবা ঠিক আছে চিন্তা কৰিব নালাগে সম্পূৰ্ণ বুজি পাবা লাইভৰ জৰিয়তে হ'ব নোৱাৰবিলাক সুধিব পাৰি নেক্সট 4 নম্বৰ প্ৰশ্নটো হৈছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল 1600 খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী লণ্ডনত গঠন হৈছিল 5 নম্বৰ হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য হ'ল এক নম্বৰটো হৈছে ভাৰতৰ লগত বেহা বেপাৰ আৰু ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা 6 নম্বৰ প্ৰশ্নটো হৈছে ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টত 1611 খ্ৰীষ্টাব্দত স্থাপিত হৈছিল ফৰ্ট উইলিয়াম কি ফৰ্ট উইলিয়াম হ'ল বাণিজ্যিক কেন্দ্ৰৰ নাম পৰাধীন ভাৰতত ব্ৰিটিছ শাসনৰ সময়ছোৱাত কোন দুটা মূল ভাগত ভাগ কৰিব পাৰি সময় উল্লেখ কৰি পৰাধীন ভাৰতত ব্ৰিটিছ শাসনৰ সময়ছোৱাৰ মূল ভাগ দুটা হ'ল এটো আছে মোগল সাম্ৰাজ্য পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে তাৰ পিছত আছে বিটো 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দৰ ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল ভাৰত চৰকাৰ আইন 1858 খ্ৰীষ্টাব্দত 2 আগষ্ট তাৰিখে ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল এই আইনখনৰ উদ্দেশ্য আছিল ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰতৰ শাসন কৰাৰ ক্ষমতা দিয়া ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যে প্ৰণয়ন কৰা হৈছিল ইয়াৰ উত্তৰটো এনেকৈ লিখিবা ভাৰতীয় পৰিষদ আইন ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল এই আইনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰাই দিয়া নেক্সট হৈছে চমু আৰু দীঘলীয়া প্ৰশ্ন উত্তৰ ইংৰাজে ভাৰতৰ লগত বাণিজ্যিক চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল তাৰ পদক্ষেপবোৰ সংক্ষেপতে লিখা ইংৰাজে ভাৰত চৰকাৰৰ বাণিজ্যিক সুবিধা লাভ কৰাৰ উদ্দেশ্যে 1599 খ্ৰীষ্টাব্দত জেমছ মিলডেন হ'ব এইটো মিলডেন হল নামৰ ইংৰাজ নাবিক এজনে ইংলেণ্ডৰ ৰাণী মিলডেন হল নামৰ ইংৰাজ নাবিক এজনে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এক অনুজ্ঞাপত্ৰ লৈ প্ৰথমবাৰৰ বাবে ভাৰতত প্ৰৱেশ কৰিছিল ভাৰতত প্ৰৱেশ কৰাৰ পিছতেই সেয়া বেহা বেপাৰ এইটো চোৱা বেহা বুলি দিবা বেহা বেপাৰ কৰাৰ উদ্দেশ্যে ঠিক আছে তাৰপিছত বেহা বেপাৰ কৰাৰ উদ্দেশ্য 1600 খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰৰ সকলে এটা বাণিজ্যিক প্ৰতিষ্ঠান লণ্ডনত গঠন কৰিছিল এই প্ৰতিষ্ঠানটোক ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী বুলি জনাজাত হৈছিল
তাৰপিছত 1600 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা ভাৰতবৰ্ষৰ লগত ব্যৱসায় কৰাৰ অনুমতি লাভ কৰিছিল। মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্বকালত উইলিয়াম হকিন্স ভাৰতৰ লগত ব্যৱসায় কৰাৰ অনুমতি আদায়ৰ বাবে পঠিয়ায়, কিন্তু জাহাংগীৰে তেওঁক বিশেষ গুৰুত্ব প্ৰদান নকৰাত তেওঁ বিফল হৈ উভতি আহে। পৰৱৰ্তী কালত টমাছ নামৰ আন এজন সদাগৰক অনুমতি লাভৰ বাবে ভাৰতলৈ পঠিয়ায়। এইবাৰ জাহাংগীৰে কোম্পানীৰ চুৰাটত বাণিজ্যিক পুথি স্থাপন কৰাৰ বাবে অনুমতি দিয়ে। পৰৱৰ্তী সময়ত 1715 খ্ৰীষ্টাব্দত ছৰ জন চাৰ্মানৰ নেতৃত্বত ইংৰাজৰ লোকৰ এটা সজাতি দলে মোগল সম্ৰাট ফাৰুক শ্বিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তি প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ত সম্ৰাট ফাৰুক শ্বিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্ৰান্ত সম্ৰাট ফাৰুক শ্বিয়াৰ সজাতি দলটোৱে চিকিৎসক ডাক্তৰ হেমিল্টনে চিকিৎসা আগবঢ়াই তেওঁক ব্যাধি নিৰাময় কৰিছিল। সজাতি দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাৱ দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে 3খন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। এনেদৰে ইংৰাজে বেহা বেপাৰৰ পাতনি মেলিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতত 3টা মূল স্থানত বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা। বাণিজ্যিক উদ্দেশ্যে ইংৰাজে ভাৰতত প্ৰৱেশ কৰি ভাৰতীয় শাসকক দুৰ্বলতাৰ সুযোগ লৈ ৰাজনীতিৰ দিশটোত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টমত এটা বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল। 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্যিক কেন্দ্ৰ মুকলি কৰিছিল। 1639 খ্ৰীষ্টাব্দত চন্দ্ৰগিৰি ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাছৰ কাষৰীয়া ঠাই এটুকুৰাত আৰমাগাঁৱত বাণিজ্যিক কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নাম দিয়া হৈছিল ফৰ্ট ছেইণ্ট জৰ্জ। 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিল। ৰজা চাৰ্লছে 1668 খ্ৰীষ্টাব্দত 50,000 পাউণ্ড ঋণৰ বিনিময়ত বোম্বাই ইংৰাজ কোম্পানীক হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰা বোম্বাই কোম্পানীৰ প্ৰধান কাৰ্যালয়লৈ পৰিণত হৈছিল। 1690 খ্ৰীষ্টাব্দত জন চাৰ্নক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাবৰ লগত এখন চুক্তিৰ যোগেদি 1200 টকাৰ খাজনাৰ বিনিময়ত কালীঘাট, খুটানটি আৰু গোবিন্দপুৰ নামৰ 3খন গাঁৱৰ জমিদাৰী স্বত্ব কোম্পানীয়ে লাভ কৰি ইয়াত এটা বাণিজ্যিক কেন্দ্ৰ আৰম্ভ কৰিছিল। 3খন ঠাই সমষ্টিয়ে পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল। 3 নম্বৰ প্ৰশ্নটো আছে ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইফুটাৰ স্থাপন কৰিছিল? 4টা যুক্তিৰে লিখা। ইয়াৰ এনচাৰটো হ'ব ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন হৈছে ৰবাৰ্ট ক্লাইভ। 3খন মূল কৌশল 1600 খ্ৰীষ্টাব্দত গোলকুণ্ড ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টত এটা বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল। 1611 খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্যিক কেন্দ্ৰ মুকলি কৰিছিল। 1636 খ্ৰীষ্টাব্দত চন্দ্ৰগিৰি ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাছৰ কাষৰীয়া ঠাইত এটুকুৰা লৈ আমাৰগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি নতুন নাম দিয়া হৈছিল ফৰ্ট ছেইণ্ট জৰ্জ। বিটো আছে 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডত ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিল। ৰজা চাৰ্লছে 1668 খ্ৰীষ্টাব্দত 50,000 পাউণ্ড ঋণৰ বিনিময়ত বোম্বাই ইংৰাজ কোম্পানীত হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰাই বোম্বাই কোম্পানীৰ প্ৰধান কাৰ্যালয় পৰিণত হৈছিল। 1690 খ্ৰীষ্টাব্দত জব চাৰ্নক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাবৰ লগত এখন চুক্তিৰ যোগেদি 1200 টকাৰ খাজনাৰ বিনিময়ত কালীঘাট, খুটানটি, গোবিন্দপুৰ নামৰ 3খন গাঁৱৰ জমিদাৰী স্বত্ব কোম্পানীয়ে লাভ কৰিছিল। লাভ কৰি ইয়াত এটা বাণিজ্যিক কেন্দ্ৰ আৰম্ভ কৰিছিল।
তিনিখন ঠাই সমষ্টিয়ে পিছলৈ কলিকতা নগৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল। ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়াম সমাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰৰ নাম ফৰ্ট উইলিয়াম ৰখা হয়। তাৰপিছত 4 নম্বৰ হৈছে চিপাহী বিদ্ৰোহৰ সৃষ্টিৰ কাৰণবোৰ লিখা। 1857 চনত চিপাহী বিদ্ৰোহৰ সৃষ্টিৰ কাৰণবোৰ হ'ল, প্ৰথম হৈছে ৰাজনৈতিক কাৰণ। লৰ্ড ডেলহাউছিয়ে প্ৰৱৰ্তন কৰা স্বত্ববিৰোধ নীতি আৰু ৱেলছীৰ প্ৰৱৰ্তন কৰা কৰদ মৈত্ৰী প্ৰথাই ভাৰতীয় দেশীয় ৰজা মহাৰজাক অসন্তুষ্ট কৰিছিল। স্বত্ববিৰোধ নীতি অনুসৰি কোনো দেশীয় ৰজাৰ নিজা পুত্ৰ সন্তান নাথাকিলে তুলনীয় পুত্ৰক ৰজা হিচাপে ঘোষণা কৰিব নোৱাৰিব। তেওঁৰ মৃত্যুৰ পিছত ৰাজ্যখনত ইংৰাজ সাম্ৰাজ্য অন্তৰ্ভুক্ত হ'ব। কৰদ মৈত্ৰী প্ৰথা অনুযায়ী দেশীয় ৰজাই ব্ৰিটিছ সেনাবাহিনী এটাক পোহপাল দিব লগা হৈছিল। অৰ্থনৈতিক কাৰণ, ইংৰাজ চৰকাৰে কোনো কাৰণ নোহোৱাকৈ মাটিৰ খাজনাকে ধৰি অন্যান্য কৰ কাটল আৰোপ কৰাৰ লগতে তাৰ পৰিমাণ দিনক দিনে বৃদ্ধি কৰিছিল, যাৰ ফলত ভাৰতৰ জনসাধাৰণৰ আৰ্থিক অৱস্থা বেয়াৰ পিনে গৈছিল। সামাজিক আৰু ধৰ্মীয় কাৰণ, ইংৰাজে ভাৰতীয় লোকৰ সৈনিক হিচাপে নিয়োগ কৰিছিল, কিন্তু এই সৈনিকসকলৰ দৰমহা বা অন্যান্য সা-সুবিধা ইউৰোপীয় সৈনিকৰ তুলনাত কম আছিল। লগতে ভাৰতীয় সৈনিকক কিছুমান ধৰ্মবিৰোধ কাম কৰিবলৈ বাধ্য কৰাইছিল, যাৰ ফলত ভাৰতীয় সৈনিকসকল ইংৰাজৰ প্ৰতি অসন্তুষ্ট হৈছিল। নেক্সট হৈছে তৎকালীন কাৰণ। চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল এনফিল্ড ৰাইফলৰ গুলী ব্যৱহাৰ। এই ৰাইফল গুলীটো ব্যৱহাৰ কৰোঁতে ইয়াৰ ওপৰত তৰপটো মুখেৰে কামুৰি ছিঙি দিব লগা হৈছিল। এটা সময়ত প্ৰচলন হৈছিল যে তাত গৰু আৰু গাহৰিৰ চৰ্বি ব্যৱহাৰ কৰা হয়। এই কথা গম পোৱাৰ লগে লগে ভাৰতীয় চিপাহীয়ে এই গুলী ব্যৱহাৰ কৰিবলৈ অমান্তি হৈছিল আৰু চিপাহী বিদ্ৰোহ তাৰ আৰম্ভ হোৱা বুলি ঘোষণা কৰিছিল। তাৰপিছত হৈছে চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। চিপাহী বিদ্ৰোহৰ 4টা ফলাফল তলত উল্লেখ কৰা হ'ল। এই বিদ্ৰোহৰ ফলত ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অন্ত পৰে আৰু ভাৰতত শাসনভাৰ ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায়। ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ প্ৰতিষ্ঠা কৰিবলৈ 1857 চনত ভাৰত চৰকাৰ ৰচনা কৰা হয়। এই বিদ্ৰোহৰ কাৰণে মহাৰাণীয়ে ঘোষণাপত্ৰ প্ৰকাশ পায়। এই ঘোষণাপত্ৰত উল্লেখ আছে, কোম্পানী চৰকাৰৰ আমোলত সংঘটিত হোৱা সকলোবোৰ চুক্তি চৰকাৰে মানি চলিব আৰু ভাৰতত নতুনকৈ ৰাজ্য বিস্তাৰ নকৰে। ইয়াৰ বাহিৰে যোগ্যতা সম্পন্ন ভাৰতীয় লোকক চৰকাৰী চাকৰি প্ৰদান কৰোৱাৰ আশ্বাস দিয়া হয়। এই বিদ্ৰোহৰ ফলত ব্ৰিটিছসকল চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটে। 4 নম্বৰ হৈছে 1957 খ্ৰীষ্টাব্দৰ বিদ্ৰোহে ভাৰতৰ জাতীয়তাবাদৰ সূচনা কৰে। চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতৰ মনত ক্ৰমান্বয়ে একতাৰ ভাৱ জগাই তুলিছিল। বিভিন্ন জাতি জনগোষ্ঠীয় সম্প্ৰদায়ৰ মনত আমি ভাৰতীয় জনগণে এনে এক চেতনা জাগ্ৰত হৈছিল। ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনিক পৰিৱৰ্তন উল্লেখ কৰা। ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনিক পৰিৱৰ্তন তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ হৈছে ভাৰত চৰকাৰৰ আইনৰ দ্বাৰা ভাৰতৰ শাসনভাৰ কোম্পানীৰ হাতৰ পৰা ইংৰাজ চৰকাৰৰ হাতলৈ গৈছিল। এই আইনৰ দ্বাৰা কোম্পানীৰ সময়ত শাসনৰ দায়িত্ব থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্বত অৱসান ঘটোৱা হৈছিল। ভাৰতবৰ্ষৰ শাসন আৰু ভাৰতৰ সচিবক নিযুক্তি দিয়া হৈছিল। লগতে তেওঁক সহায় কৰাৰ বাবে 15 জনীয়া এখন পৰিষদ গঠন কৰা হৈছিল। এই আইনে গভৰ্ণৰ জেনেৰেলক সৰ্বোচ্চ শাসনকৰ্তাত পৰিণত কৰিছিল। 7 নম্বৰটো হৈছে লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা। উত্তৰটো হৈছে উদাৰ শিক্ষা সংস্কাৰ আঁচনি প্ৰৱৰ্তন কৰি শিক্ষা ব্যৱস্থাত উন্নতি সাধন কৰিছিল। সেনাবাহিনীত সংস্কাৰ কৰি মিশ্ৰিত সেনা গঠন কৰিছিল। নেক্সট 8 নম্বৰটো ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু 2টা দোষ লিখা। ভাৰতীয় পৰিষদৰ আইনৰ 2টা গুণ হ'ল, ভাৰতীয় পৰিষদ আইনে ভাৰতবৰ্ষৰ প্ৰথমবাৰৰ বাবে আধুনিক শাসন ব্যৱস্থাৰ সৈতে চিনাকি কৰাই দিছিল। এই আইনৰ দ্বাৰা ভাৰতীয়সকলে প্ৰথমবাৰৰ বাবে শাসনত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিল। ভাৰতীয় পৰিষদৰ আইনৰ 2টা দোষ হ'ল, ভাৰতীয়সকলে প্ৰকৃত প্ৰতিনিধিত্ব দিয়া হোৱা নাছিল। ভাইচৰয়ক বিধানমণ্ডলৰ পৰামৰ্শ উলংঘা কৰাৰ ক্ষমতা দিয়া হৈছিল। 9 নম্বৰ হৈছে ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা। ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ হ'ল, লৰ্ড ৰিপনে কেইটামান বিশেষ উদ্দেশ্য আগত ৰাখি স্বায়ত্ত শাসন ব্যৱস্থাৰ পৃষ্ঠপোষকতা কৰিছিল।
তেওঁ স্থানীয় প্ৰশাসনৰ ব্যৱস্থাক এনে এক পৰিৱৰ্তন পোষকতা কৰিছিল য'ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপেও গ্ৰহণ কৰাৰ সুবিধা থাকে। 2 নম্বৰটো হৈছে লৰ্ড ৰিপনে 1882 খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱমৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল বোৰ্ড গঠন কৰে। প্ৰয়োজন অনুসৰি লোকেল বোৰ্ডৰ অধীনত গ্ৰামাঞ্চলসমূহত এখনকৈ প্ৰাথমিক এখন প্ৰাথমিক বোৰ্ড গঠনৰ ব্যৱস্থা কৰিছিল। লোকেল বোৰ্ডৰ অধিকাংশ সদস্যক নিৰ্বাচন কৰি অনাৰ লগতে সদস্যসকলৰ মাজত এজন চৰকাৰী বেচৰকাৰী ব্যক্তিক সভাপতি হিচাপে বাছনি কৰাৰ ব্যৱস্থা কৰিছিল। 3 নম্বৰ হৈছে লৰ্ড ৰিপনৰ স্বায়ত্তশাসন প্ৰস্তাৱত সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল। তেওঁ এই নিৰ্দেশসমূহ প্ৰদেশসমূহৰ মুখ্য শাসনকৰ্তাসকলে 2 ধৰণে কাৰ্যকৰী কৰিছিল। কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত লোকেল বোৰ্ডসমূহ গঠন কৰিছিল। উল্লেখযোগ্য যে অসমত মহকুমা পৰ্যায়ত লোকেল বোৰ্ডসমূহ গঠন হৈছিল। অসমত মহকুমা পৰ্যায়ত পৰ্যায়ত লোকেল বোৰ্ডসমূহ গঠন হৈছিল। অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল? লৰ্ড ৰিপনে ভাৰতৰ স্থানীয় স্বায়ত্তশাসনৰ বাট মুকলি কৰিছিল। তেওঁ স্থানীয় প্ৰশাসনৰ ব্যৱস্থাত এটা পৰিৱৰ্তন আনিছিল য'ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসন ৰাজনৈতিক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ সুবিধা থাকে। 1882 খ্ৰীষ্টাব্দত তেওঁ প্ৰথমটো মহকুমাতে একোখন লোকেল বোৰ্ড আৰু আঞ্চলিক পৰিষদ গঠন কৰিছিল। লগতে গাঁও অঞ্চলসমূহত একোখনীয় প্ৰাথমিক বোৰ্ড গঠন কৰিছিল। গাঁও অঞ্চলৰ দৰে নগৰ অঞ্চলতো স্থানীয় স্বায়ত্ত শাসনৰ তলতীয়া হৈছিল। নগৰীয়া এলেকাত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। পৌৰসভা আৰু নগৰপালিকাত শতকৰা ৭৫ জন সদস্যকে নিৰ্বাচন যোগেদি বাছনি কৰাৰ ব্যৱস্থা কৰা হৈছিল। লৰ্ড ৰিপনে স্বায়ত্ত শাসনৰ ক্ষেত্ৰত কৰা সংস্কাৰসমূহ ইংৰাজ চৰকাৰে গ্ৰহণ কৰা নাছিল, যাৰ ফলত এইবোৰ সম্পূৰ্ণ হোৱা নাছিল। 11 নম্বৰ হৈছে ব্ৰিটিছ অধীনত ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে 3টা পাৰ্থক্য উল্লেখ কৰা। উত্তৰ হৈছে ব্ৰিটিছ স্বাধীন ভাৰতত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে 3টা পাৰ্থক্য উল্লেখ কৰা হ'ল। 1 নম্বৰটো হৈছে ব্ৰিটিছ অধীনত ভাৰতৰ লোকসেৱা আয়োগৰ পৰীক্ষা লণ্ডনত অনুষ্ঠিত হৈছিল। সেইবাবে নগণ্য সংখ্যক ভাৰতীয় এই পৰীক্ষাত অংশ ল'ব পাৰিছিল। কিন্তু স্বাধীনতাৰ পিছত লোকসেৱা আয়োগৰ পৰীক্ষাত ভাৰতত অনুষ্ঠিত কৰাৰ বাবে বহুতো উপকাৰ হৈছিল। ব্ৰিটিছ অধীনত 2 নম্বৰ ব্ৰিটিছ অধীনত সৰ্বভাৰতীয় পৰ্যায়ৰ লোকসেৱা পৰীক্ষা অনুষ্ঠিত কৰা হৈছে, কিন্তু স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষৰ সৰ্বভাৰতীয় আৰু প্ৰাদেশিক উভয় পৰ্যায়তে পৰীক্ষা অনুষ্ঠিত হৈছিল। ব্ৰিটিছ অধীনত 3 নম্বৰ ব্ৰিটিছ অধীন ভাৰতীয় লোকসকল এক ষষ্ঠাংশ ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত হৈছিল। তাৰোপৰি লৰ্ড লিটনে নিজাকৈ পদবীসমূহ উচ্চ বংশজাত ভাৰতৰ ব্যক্তিক বাছনি কৰাৰ নিৰ্দেশ দিছিল। আনহাতে স্বাধীন ভাৰতত ইংৰাজৰ কাৰণে কোনো ধৰণৰ পদ উচ্চ বংশৰ কাৰণে সংৰক্ষিত কৰা হোৱা নাছিল। ঠিক আছে, আৰু স্বাধীন ভাৰতৰ ইংৰাজৰ কাৰণে কোনো ধৰণৰ পদ উচ্চ বংশৰ কাৰণে সংৰক্ষিত কৰা হোৱা নাছিল। ছাত্ৰছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পালা। মই ইতিমধ্যে PDF-টো দি দিছোঁ আৰু যিখিনি অলপ কাৰেক্ট কৰিব লগা আছে সেইখিনি কৰি মই তোমালোকক দি দিম। তোমালোকে কোনোবা জইন হ'ব বিচাৰে হ'ব পাৰে, আৰু ইউটিউবতো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, ঘৰত থাকি সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান, গতিকে 5, 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত, আৰু এনেই যাই থাকাতকৈ লাইভ ক্লাছ পাব। নোৱাৰাটো আমি সুধিব পাৰে, নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম। আচ্ছা, নোটছবিলাকো কিনিব নালাগে আৰু। নাম্বাৰ কিবা আছে নেকি? নাম্বাৰ আছে, নাম্বাৰটো মই দি দিছোঁ 9394628222।
6219 এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে গতিকে এই ধুনীয়াকৈ ক্লাছ কৰি আছে কিমানমান দিন হ'ল আমি 2-3 বছৰৰ পৰা কৰি 2-3 বছৰৰ পৰা কৰি আছে গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত